নমস্কাৰ বন্ধুসকল, এজন ব্যক্তিৰ লগত আপোনালোকক চিনাকি কৰি দিবলৈ ওলাইছোঁ। এজন শৈল গগৈ, আমাৰ গাঁৱৰ আমাৰ কাষৰ এখন গাঁৱৰ ব্যক্তি। এওঁ এজন এনেকৈ ঘূৰি ফুৰে আৰু এটা সময়ত এওঁলোক ধানে ধনে ভৰপূৰ আছিল ঘৰখন, কিন্তু সময়ৰ পৰিহাস, ঈশ্বৰৰ ইচ্ছা, তেওঁ আজি এনেকৈয়ে ঘূৰি ফুৰে। মোৰ ঘৰলৈ মাজে মাজে আহি থাকে। মাজে মাজে মই পাৰ্যমানে যি পাৰোঁ এখেতক দি পঠিয়াই দিওঁ। আজি পুৱা ভাগতে ওলালহি মোৰ ঘৰত, হয়নে? পুৱা ভাগতে ওলালহি বপুৰা। কি কৰিব, আহি থাকে মাজে মাজে, ময়ো যি পাৰোঁ দিওঁ, সহায় কৰোঁ। এওঁ পঢ়া লিখা, এওঁ মানে ইংৰাজীটো কিছু দখল আছে, অংকৰ দখল আছে, ভাল একদম। এটা সময়ত এটা জয় ময়ময় পৰিৱেশ আছিল, কিন্তু কালৰ সোঁতত এনেধৰণে তেওঁ এতিয়া এনেকুৱা হৈ পৰিল, হয়নে বাৰু? হয়। তেওঁলোকৰ যথেষ্টখিনি প্ৰতিপত্তিশীল ব্যক্তি আছিল। ঘৰ দুৱাৰ বৰ গমগমীয়া ঘৰ দুৱাৰ আছিল। মই গৈছোঁ এওঁলোকৰ ঘৰলৈও, আগতে গৈছিলোঁ, এতিয়া নাই, কিন্তু এই কালৰ সোঁতত সকলো হেৰাই গ'ল, হয়নে? এতিয়া আপুনি ভালে আছে নাই? হে, আৰু মোৰ ফালে যে আহি থাকে, ভাল লাগে নেকি? হে, ভাল লাগে। আজি আপুনি ইমান পুৱা ভাগতে আহিলে, মই এতিয়া স্কুল যাব লাগে। মই ভাবিলোঁ যে ভিডিঅ' এটা কৰোঁ এখেতক, পাৰিলে আপোনালোকেও অলপ সহায় সাৰথি কৰিব। মই মানে মোৰ ইউটিউব চেনেলৰ যোগেদি আপোনালোকক এখেতক দেখুৱাইছোঁ। কি কৰিব আৰু এতিয়া, ক'বলৈতো ভাষা নাই। সন্তান আপোনাৰ ল'ৰা দুটি আছিলে ন? দুটি আছে ন এতিয়া? এটি নাই, ঢুকালে। এটি ঢুকালে। আপোনাৰ মানুহগৰাকীতো আছে? ভালে আছে। খেতি পথাৰ এতিয়া আছে নাই? আছে, অলপ আছে ন? বাৰু। তাকে বন্ধুসকল, এওঁ আহিলে মই যি পাৰোঁ দি পঠিয়াই দিম, পইচাহে দিওঁ আৰু কি কৰিব আৰু, উপায় নাই। তেওঁলোকে এই পৰিৱেশত আৰু উপায়টো কি কৰিব এতিয়া, হয় নাই? কওক, আপুনি কওকচোন, কি কয় আপুনি কওকচোন, কেনেকৈ চলিছে কওক। চলিছোঁ মানে কি কৰিবি, মাটি আছে অলপ বান্ধি, এইবোৰ ভাগিয়াই দিছোঁ, অলপ দিয়ে ধান, অলপ দিয়ে ভাগিয়া দিছোঁ। আগৰখিনি আগৰ মাটি কিছু, কিমান সোপা মাটি আপোনালোকৰ? ইমান মাটি আছে, বহুত আছে, এতিয়াও আছে। তাকে আৰু কি কৰিব, ভাষা নাইকিয়া। যাবলৈ ওলাইছে এওঁ, মই পইচা অকণমান দিলোঁ। পইচাটো আপোনালোকক দেখুওৱা নাই আৰু, যাওকগৈ আপুনি, যাওক দেই। ক'লৈ ফোন কৰিছে? যাওক।